আজি আমি আলোচনা কৰিম ভইচ চেঞ্চৰ বিষয়ে। আমি আচলতে কেইটামান উদাহৰণ লৈছোঁ। ইয়াতে আশিষ অনুৰাগ মেক্স এ নইজ। নেক্সট চেণ্টেন্সটো চিলড্ৰেন লাইক সুইট। নেক্সট বয়েজ লাভ এনিমেলছ। নেক্সট চেণ্টেন্স ৰেখা টেক্স কফি এভৰি মৰ্নিং। Next sentence, we respect him. Next sentence, Ojit does not help me. এতিয়া প্ৰথম কথা হ'ল আমি যেতিয়া ভইচ চেঞ্জ কৰিব যাম, ভইচ দুই ধৰণৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। প্ৰথমতে আমি যেনেকৈ ইয়াতে আছে আশিষ অনুৰাগ মেক্স এ নইজ। এই চেণ্টেন্সটো আমি প্ৰথমতে জানিব লাগিব যে চেণ্টেন্সটো যি চেণ্টেন্সৰ যি ভাগ সেই ভাগৰ কোনটো ভাগত আছে। ঠিক তেনেকৈ প্ৰতিটো চেণ্টেন্সে আমি ভাগটো জানিব লাগিব, যেনেকৈ এছাৰ্টিভ, ইম্পেৰেটিভ, ইণ্টাৰোগেটিভ, অপটেটিভ, এনেকৈ কোনটো ভাগত আছে সেইটো জানিব লাগিব। তাৰপিছত দ্বিতীয় কাম আছে ইয়াতে আমাৰ ভাৰ্ব কোনটো, ভাৰ্বটো জানিব লাগিব আৰু ভাৰ্বটো কোনটো ফৰ্মত আছে। আৰু তাৰ লগে লগে আমি ভাৰ্বৰ ফৰ্ম জনাৰ পিছতে আমি জানিম ইয়াৰ টেন্সটো কি। এইখিনি জনাৰ পিছতহে আমি ভইচ চেঞ্জ কৰিব পাৰিম। এতিয়া আশিষ অনুৰাগ মেক্স এ নইজ, ইয়াতে ভাৰ্ব এইটো আছে, ভাৰ্ব 5 আছে। ঠিক তেনেকুৱাকৈ চিলড্ৰেন লাইক, ইয়াতে ভাৰ্ব 1 আছে। বয়েজ লাভ, ইয়াতে ভাৰ্ব 1 আছে। ৰেখা টেক্স, ইয়াতে আছে ভাৰ্ব 5। উই ৰেচপেক্ট, ইয়াতে আছে ভাৰ্ব 1। অজিত ডাজ নট হেল্প, যিহেতু ইয়াতে ডাজ নট আছে গতিকে এইটো আমি ভাৰ্ব ল'লোঁ 5। যদি আমি চেণ্টেন্সটোত ভাৰ্ব 5 বা 1 থাকে, ইয়াতে ভাৰ্ব 1, ভাৰ্ব 5, ভাৰ্ব 1, ভাৰ্ব 5, তেতিয়া আমি বুজিম যে এই টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, ভাৰ্ব 1 বা ভাৰ্ব 5 থাকিলে। এতিয়া কথাটো হ'ল চেণ্টেন্সটো কি কোনটো ভাগত আছে। টেন্সটো আমি গম পালোঁ, চেণ্টেন্সটো আশিষ অনুৰাগ মেক্স এ নইজ, আশিষ অনুৰাগে এটা শব্দ কৰিছিল। এই যিটো এইটো বাক্য এছাৰ্টিভ, বা কিছুমানে এইটো ষ্টেটমেণ্ট বুলিও কয়, কিছুমানে এইটোক ডিক্লাৰেটিভ বুলিও কয়। যদি কোনো এটা ঘটনাৰ বৰ্ণনা দিয়ে বা কোনোবা এজনৰ উক্তি হয়, তেতিয়া তেনেধৰণৰ বাক্যক এছাৰ্টিভ বা ষ্টেটমেণ্ট বা ডিক্লাৰেটিভ বুলি কোৱা হয়। ঠিক তেনেকৈ চিলড্ৰেন লাইক সুইট, এইটো এটা এছাৰ্টিভ চেণ্টেন্স, এইটো এটা। ঠিক তেনেকৈ বয়েজ লাভ এনিমেলছ, এইকেইটাও এইটো এছাৰ্টিভ। ঠিক তেনেকৈ ৰেখা টেক্স কফি এভৰি মৰ্নিং, এইটো এটা এছাৰ্টিভ চেণ্টেন্স। উই ৰেচপেক্ট হিম, এইটো এটা এছাৰ্টিভ চেণ্টেন্স। অজিত ডাজ নট হেল্প মি, এইটো এটা এছাৰ্টিভ চেণ্টেন্স। এতিয়া আমি এইকেইটা চেঞ্জ কৰিলে কেনেধৰণে চেঞ্জ কৰিব পাৰি আমি চাওঁ। এতিয়া আমি এই চেণ্টেন্সটো চাম যে আশিষ অনুৰাগ এইটো হৈছে ছাবজেক্ট, মেক্স এইটো ভাৰ্ব 5, এ নইজ এইটো অবজেক্ট। এতিয়া আমি যেতিয়া এক্টিভৰ পৰা পেছিভ ভইচলৈ লৈ যাম, অবজেক্ট যিটো ফ্ৰম, এতিয়া যিটো এই নইজ অবজেক্ট ফ্ৰম আছে, ইয়াক আমি অবজেক্ট ফ্ৰমটো এইফালে ছাবজেক্ট ফ্ৰম হিচাপে লৈ আহিম পেছিভ ভইচত। এতিয়া কথাটো হ'ল যিটো ইয়াতে ভাৰ্ব 3 ই ভাৰ্ব 5লৈ ৰূপান্তৰিত হ'ব, মানে মেক্স যেতিয়া পেছিভ ভইচত যাব মেড হ'ব, ভাৰ্ব 3লৈ ৰূপান্তৰিত হ'ব। গতিকে আমাৰ যিহেতু ছাবজেক্ট আহি গ'ল, ইয়াৰ পিছত আমাক এটা চেণ্টেন্সটো যিহেতু টেন্সটো একে ৰাখিব লাগিব, তাৰ সলনি আমি বি ভাৰ্বৰ সহায় ল'ম। বি ভাৰ্বত এম ইজাৰ এই তিনিটাৰ ভিতৰত ইয়াতে ইজ হৈছে, নইজৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ, ইয়াৰ কাৰণে ইয়াত ইজ হৈছে। আৰু তাৰপিছত যিটো মেক্স ভাৰ্ব আছিল ই ভাৰ্ব 3ত মেড হ'ল, তাৰপিছত আহি গ'ল বাই প্ৰিপজিশ্যন, আৰু যিটো
সাবজেক্ট আছিল সি অবজেক্টলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ এইটো হৈ গ'ল সাবজেক্ট এম ইজ আৰু এটা আহিল তাৰপিছত এইটো ভাৰ্ব 3 তাৰপিছত বাই তাৰপিছত সাবজেক্টটো আহি গ'ল ইয়াতে পেছিভ ভয়েছৰ অবজেক্ট হৈ গ'ল ঠিক তেনেকৈ নেক্সট চিলড্ৰেন লাইক সুইটছ ইয়াৰ পৰা আমাৰ সুইটছ যেহেতু অবজেক্টটো সাবজেক্টলৈ লৈ আহিম সুইটছ তাৰপিছত বি ভাৰ্বৰ ফ্ৰম এম ইজ আৰ ইয়াতে আৰ হ'ব তাৰপিছত লাইক এই যিটো ভাৰ্ব আছে ভাৰ্ব 3 লাইক ইডি যোগ হ'ব তাৰপিছত বাই প্ৰিপজিশ্যন এইফালে আহিব সাবজেক্ট টু অবজেক্ট চিলড্ৰেন নেক্সট বয়েজ লাভ এনিমেলছ ইয়াতে এনিমেলছটো আহিব সাবজেক্ট ফ্ৰম এনিমেলছ আৰ লাভ বাই বয়েজ ঠিক তেনেকৈ নেক্সট ৰেখা টেক্স কফি এভৰি মৰ্নিং ইয়াতে আমি সাবজেক্ট পালোঁ এইটো সাবজেক্ট এইটো ভাৰ্ব এইটো অবজেক্ট এইখিনি টাইম এক্সপ্ৰেছন ৱৰ্ড গতিকে এইখিনি আমি সেন্টেন্সটোৰ শেষত ব্যৱহাৰ কৰিম পেছিভ ভয়েছত অবজেক্টটো সাবজেক্ট হিচাপে আহিব কফিৰ লগত ইজ হ'ব তাৰ টেক ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম টেকন বাই সাবজেক্টটো আহিব এটা অবজেক্ট হ'ব আৰু এভৰি মৰ্নিং নেক্সট উই ৰেসপেক্ট হিম ইয়াতে যেটো এইটো হিমটো অবজেক্ট সাবজেক্ট ফৰ্মত কিন্তু হিম নহব আহিব হি হৈ গ'ল হিৰ লগত এম ইজ আৰ এই তিনিটা ইজ হ'ব আৰু এইটো ভাৰ্ব 1 ভাৰ্ব 3 লৈ ৰূপান্তৰিত হ'ব ৰেসপেক্টেড বাই আস এতিয়া আমাৰ আসটো কিয় হ'ল যেহেতু উই আছে উইক আমি অবজেক্ট ফৰ্মলৈ নিব লাগিব অবজেক্ট ফৰ্মলৈ নিলে ইয়াতে আজ হ'ব এতিয়া আহি গ'ল এবাৰ আমি এটা লৈছো ওজি ডাজ নট হেল্প মি যেহেতু ডাজ নট আছে গতিকে এই ভাৰ্বটো ভাৰ্ব 5ত আছে আমি গতিকে এইটো এটা আমি গম পাম প্ৰেজেন্ট ইনডিফিনিট টেন্সতে আছে ইয়াৰো মিটো এইফালে লৈ আহিলো ইয়াতে হৈ গ'ল আই আৰ লগত এতিয়া বি ভাৰ্বৰ ফৰ্ম এম ইজ আৰ ইয়াতে এম হ'ব যেহেতু ইয়াতে ডাজ নট আছে নেগেটিভ আছে গতিকে আমি ইয়াতে নট দিব লাগিব তাৰপিছত ইয়াতে হেল্প ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প ই যোগ দিব লাগিব তাৰপিছত বাই প্ৰিপজিশ্যন আৰু সাবজেক্টটো হ'বগৈ অবজেক্ট সেই আমি স্ট্ৰাকচাৰটো এক্টিভ ভয়েছৰ স্ট্ৰাকচাৰ সাবজেক্ট প্ৰথমতে থাকে তাৰপিছত মেইন ভাৰ্ব 1 বা ভাৰ্ব 5 থাকে তাৰপিছত অবজেক্ট নেক্সট আৰু আন থাকিব পাৰে পেছিভ ভয়েছত আমি ঠিক তেনেকৈ সাবজেক্ট আহিব তাৰপিছত এম ইজ আৰ আহিব তাৰপিছত ভাৰ্ব 3 তাৰপিছত বাই প্ৰিপজিশ্যন তাৰপিছত পেছিভ অবজেক্ট